লাকুৱাৰ লাখমণি ঘাটত নাহৰ ফুটুকিৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি অঞ্চলটোত নাহৰ ফুটুকিয়ে সৃষ্টি কৰিছিল আতংকময় পৰিৱেশৰ শুকুৰবাৰে সন্ধিয়া পিঞ্জৰাবদ্ধ কৰা হয় নাহৰ ফুটুকিটো বন বিভাগে ৰাইজৰ সহযোগত পিঞ্জৰাবদ্ধ কৰে নাহৰ ফুটুকিটো অঞ্চলটোৰ বহু পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰাৰ লগতে অনিষ্ট সাধন কৰি আহিছিল বিভিন্ন পশুধনৰ পিঞ্জৰাবদ্ধ নাহৰ ফুটুকিটোক উদ্ধাৰ কৰি বন বিভাগে সোণাৰীৰ নাফুকস্থিত কাৰ্যালয়লৈ লৈ আনে বুলি জানিব পৰা গৈছে আমি দেখুৱাইছো আপোনালোকক এই দৃশ্যাংখন নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পোৱাৰ লগে লগেই কালি সেই স্থানত নাহৰ ফুটুকিটোক প্ৰত্যক্ষ কৰিবৰ বাবে অসংখ্য লোকৰ সমাগম হৈ আপোনালোকে দেখিবলৈ পাইছে লাকুৱাতে নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হৈছে লাকুৱাৰ লাখমণি ঘাটত নাহৰ ফুটুকিটোৱে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল বহু জীৱ-জন্তু পশুধন হত্যা কৰিছিল নাহৰ ফুটুকিটোৱে আৰু অৱশেষতে নাহৰ ফুটুকিটো পিঞ্জৰাবদ্ধ হৈছে আজি লাকুৱা দিহিঙা কোঁৱৰ লাখমণি ঘাটৰ ওচৰত বাঘ এটা ধৰা হৈছে বহুদিনৰ পৰা এই বাঘে ইয়াত সন্ত্ৰাস সৃষ্টি কৰি আছিলে বহুতৰ গৰু ছাগলী বহুত ইয়াত নিধন কৰিলে আজি বন বিভাগৰ নাফুকৰ বন বিভাগৰ মানুহ ইয়াত উপস্থিত হৈ এটা পিঞ্জৰা ইয়াত পতা হৈছিলে সেই পিঞ্জৰাত বাঘটো পিঞ্জৰাবদ্ধ হৈছে ইয়াৰে ওচৰৰ স্থানীয় এখেতলোকৰ বহুত গৰু ছাগলী এইবিলাক খালে বহুদিনৰ পৰা ইয়াত এইবিলাক খাই আছে আজি বন বিভাগৰ মানুহ আহি পিঞ্জৰা পাতি বাঘটো পিঞ্জৰাবদ্ধ কৰিলে